সকলোকে আলি আই লৃগাঙৰ এই পবিত্ৰ ক্ষণত শুভেচ্ছা জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ডেকাপাং পঞ্চায়তৰ আনু দলুঙত। আৰু আনু দলুং অৰ্থাৎ আনু মানে নতুন আৰু দলুং মানে গাঁও অৰ্থাৎ নতুন গাঁও। এই নতুন গাঁৱত উপস্থিত আছোঁ আৰু ইয়াত আজি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে লৃগাং পাতিছে। আৰু সেইখন আমাৰ গাঁও, এইখন আমাৰ গাঁও দেখাই দিয়া, এইখন দলঙৰ সেইপাৰে আমাৰ গাঁও। আৰু এই দলঙৰ কাষতেই আমাৰ মিচিং ভাই ভনীসকলে ইমান সুন্দৰকৈ লৃগাং পাতিছে। আপোনালোকক নেদেখুৱাইনো কেনেকৈ থাকো নহয় জানো? গতিকে আহক আজি আমাৰ ইয়াত নিজৰ গাঁৱত কেনেকৈ আজি আলি আই লৃগাং পাতিছে। আমাৰ এই নাচনীসকল ৰেডি হৈ আছে। আমাৰ সকলোৱে ডুমডুম বুলি কয় ন, ঢোলটো মিচিং ভাষাত ডুমডুম বুলি কয়। আৰু নাচনী কি কয়? গতিকে এইসকল ৰেডি হৈ আছে, আপোনালোকক দেখুৱাইছো। মৰম দিব আমাৰ নাচনীসকলৰ কাৰণে, লাইক দিব। আৰু সমগ্ৰ অসমৰ ৰাইজে এই যে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাতিছে এই অনুষ্ঠানটো আপোনালোকে সকলোৱে মৰম দিব, সকলোৱে আশীৰ্বাদ দিব যাতে অনুষ্ঠানটো ভাল হয়। গতিকে আহক বেছি দেৰি নকৰো, আমি আজি এই সুন্দৰকৈ এই লৃগাঙৰ বতৰত আজি আমি উপভোগ কৰো। এয়া নাচি নাচি আহি পাই গ'ল মুৰং ঘৰ। এতিয়া সকলোৱে মুৰং ঘৰত ঘূৰি ঘূৰি নাচিব। অনন্য সংস্কৃতি এয়া আমাৰ মিচিংসকলৰ ইমান সুন্দৰ এটি সংস্কৃতি, আচলতে বহুত ভাল লাগে। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে এই ভিডিঅ'টো। আজি এই লৃগাঙৰ বতৰত আগতীয়াকৈ যেন বিহু আহিলে এনেকুৱা আপোনালোকৰ লগা নাইনে? ইমান সুন্দৰ তেখেতলোকৰ এয়া সাজপাৰ, ইমান ধুনীয়া সাজি কাচি সকলোৱে এই লৃগাঙৰ বতৰত কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰিব। অন্তত এই নাচনীসকলৰ কাৰণে এটা লাইক কৰিব। আপোনালোকে ইতিমধ্যে জানেই যে আমাৰ মিচিংসকল হৈছে অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী অৰ্থাৎ জনজাতি। আৰু তেখেতসকলৰ আটাইতকৈ যিটো কৃষিভিত্তিক উৎসৱ এই আলি আই লৃগাং, এই আলি আই লৃগাং অনুষ্ঠিত হয় ফাগুন মাহৰ প্ৰথম সপ্তাহত। আৰু ফাগুন মাহৰ প্ৰথম সপ্তাহৰ যিটো বুধবাৰ, সেই বুধবাৰতেই তেখেতলোকে লৃগাং অনুষ্ঠিত কৰে। আৰু যুগ যুগ ধৰি তেখেতলোকে এই ধৰণে পাতি আহিছে। আৰু এই যিটো আমাৰ মিচিংসকলৰ সংস্কৃতিটোৱে অসমীয়া সংস্কৃতিলৈ কিন্তু অনবদ্য অৱদান আগবঢ়াইছে। অসমীয়া সংস্কৃতিত এই সংস্কৃতিটোৱে কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যথেষ্টখিনি অৰিহণা যোগাইছে। এয়া মই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া আনু দলং খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা লৃগাঙৰ দৃশ্যাংশ।
আহু দিছিলো আহুদা নিছিলো আচ্ছা আচ্ছা এইবাৰ পৰা আহু আলি মানে এই বছৰৰ কাৰণে প্ৰথম যাত্ৰা বহি আছো মুৰং ঘৰত আৰু যিয়ে হওক উচ্চাৰণটো অকণ ভুল হ'ব পাৰে যিহেতু গতিকে মই মৈৰং ঘৰত বহি আছো আৰু আনুদলঙৰ এয়া হৈছে মৈৰং ঘৰ এইফালে ৰাইজে নৃত্য গীত কৰি আছে আজি যিহেতু আলি আই লৃগাং আৰু তেখেতলোকৰ গাঁৱৰ এজন এই অনুষ্ঠানটো পৰিচালনা কৰা এজন পুৰোহিত থাকে যাক বেছিভাগ কি বুলি কয় মীৰম এখেতে হৈছে সেইজন ব্যক্তি আৰু এখেতে গোটেই নিয়ম নীতিখিনি কৰে আপোনাৰ পৰা জানিব বিচাৰিছো এইটো মুৰং ঘৰ আৰু আজি আলি আই লৃগাং বা আজি আপোনালোকে যিখিনি নিয়ম কৰিব ৰুব লাগে এইবিলাক ৰোৱা হৈ গ'ল মই সেইটো হাত পলম হ'ল যিহেতু আৰু আপোনালোকক দেখুৱাই যাম আমাৰ ওচৰতে এখন গাঁও আনুদলুং ইয়াৰ পৰা আজি লৃগাঙত মই আজি ইয়াত উপস্থিত আছো ইয়াৰ আগতে আপোনালোকক এটা লাইভ দেখুৱাইছিলো কম্বং দলঙৰ পৰা গতিকে সেই লাইভটো আপোনালোকে নিশ্চয় চাইছে আৰু আজি ইয়াত উপস্থিত খুব ভাল লাগিছে যিহেতু আলি আই লৃগাং ঢোলে ডগৰে ৰজন জনাই আছে আগতীয়াকে বিহুৰ আগমন সকলোৱে মৰম দিব এই ৰাইজৰ দুদিনীয়াকৈ ইয়াত অনুষ্ঠিত হৈছে আলি আই লৃগাং তেখেতলোকে দুদিনীয়াকৈ ইয়াত পাতিছে আৰু যদি আপোনালোকে পাৰে এই দুদিনৰ ভিতৰত আমাৰ আনুদলুং এই খেলপথাৰলৈ এপাক আহিব আহি আপোনালোকে লৃগাং কৰিবলৈ পাৰিব নহয় জানো ধন্যবাদ